বিশেষ মন্দিৰ। এই মন্দিৰটোৰ সন্মুখত বতৰ বিজ্ঞান বিভাগো বিফল। এনেকুৱা কি শক্তি আছে এই মন্দিৰটোত? আহক জানো আজি এই প্ৰতিবেদনৰ জৰিয়তে। বিশ্বৰ বিভিন্ন প্ৰান্তত বহুত বিখ্যাত ৰহস্যময় স্থান আছে। ইয়াৰে এটা হৈছে উত্তৰ প্ৰদেশৰ কানপুৰৰ পৰা প্ৰায় 50 কিলোমিটাৰ নিলগত বেহটা গাঁৱত অৱস্থিত ভগৱান জগন্নাথৰ মন্দিৰ। এই মন্দিৰৰ বিশেষত্ব হ'ল ইয়াত বতৰৰ বিষয়ে আগতীয়াকৈ ভৱিষ্যতবাণী কৰা হয়। অৰ্থাৎ এই বছৰত কিমান বৰষুণ হ'ব তাৰ ভৱিষ্যতবাণী কৰিব পাৰে এই মন্দিৰটোৱে। ঠাকুৰজী বাবাৰ উপৰিও এই মন্দিৰক বাৰিষা মন্দিৰ বুলিও কোৱা হয়। বৰষুণ বা বাৰিষা অহাৰ কেইদিনমান আগতে এই মন্দিৰৰ গৰ্ভৰ পৰা পানী টোপাল টোপালকৈ ওলাবলৈ আৰম্ভ কৰে। আটাইতকৈ আচৰিত কথাটো হ'ল ইয়াৰ পৰা সৰি পৰা টোপালবোৰে বৰষুণৰ টোপালৰ আকৃতি লয়। মন্দিৰৰ পূজাৰী মতে এই টোপালবোৰৰ আকাৰ চাই এইবাৰ বাৰিষা কেনে হ'ব সেইটো অনুমান কৰিব পৰা যায়। বৰষুণ হোৱা দিনবোৰত মন্দিৰত পানীৰ টোপাল বন্ধ হৈ যায়। এই মন্দিৰটো জুন মাহৰ প্ৰথমৰ পৰাই টোপাল পৰিবলৈ আৰম্ভ কৰে। এই মন্দিৰত প্ৰায় 50 ফুট উচ্চতাৰ কলা শিলেৰে নিৰ্মিত ভগৱান জগন্নাথৰ মূৰ্তি স্থাপন কৰা আছে। ইয়াৰ লগতে সুভদ্ৰা আৰু বলৰামৰ মূৰ্তিও আছে। এই মন্দিৰবোৰৰ দেৱালৰ পৰা বহু দূৰত অৱস্থিত। ইয়াৰ লগতে ভগৱান জগন্নাথৰ মূৰ্তিৰ চাৰিওফালে 10টা অৱতাৰৰ মূৰ্তি নিৰ্মাণ কৰা আছে। এই মন্দিৰৰ ভিতৰত গৰ্ভগৃহৰ চাৰিওফালে স্তম্ভ আছে, যিবোৰ সুন্দৰকৈ খোদিত কৰা হৈছে। বহু জীৱৰ অন্তত আজিলৈকে এই মন্দিৰ কেনেকৈ নিৰ্মাণ কৰা হৈছিল সেই কথা জানিব পৰা হোৱা নাই। News Desk report, DC Live 24. এটা বিশেষ মন্দিৰ। এই মন্দিৰটোৰ সন্মুখত বতৰ বিজ্ঞান বিভাগো বিফল। এনেকুৱা কি শক্তি আছে এই মন্দিৰটোত? আহক জানো আজি এই প্ৰতিবেদনৰ জৰিয়তে। বিশ্বৰ বিভিন্ন প্ৰান্তত বহুত বিখ্যাত ৰহস্যময় স্থান আছে। ইয়াৰে এটা হৈছে উত্তৰ প্ৰদেশৰ কানপুৰৰ পৰা প্ৰায় 50 কিলোমিটাৰ নিলগত বেহটা গাঁৱত অৱস্থিত ভগৱান জগন্নাথৰ মন্দিৰ। এই মন্দিৰৰ বিশেষত্ব হ'ল ইয়াত বতৰৰ বিষয়ে আগতীয়াকৈ ভৱিষ্যতবাণী কৰা হয়। অৰ্থাৎ এই বছৰত কিমান বৰষুণ হ'ব তাৰ ভৱিষ্যতবাণী কৰিব পাৰে এই মন্দিৰটোৱে। ঠাকুৰজী বাবাৰ উপৰিও এই মন্দিৰক বাৰিষা মন্দিৰ বুলিও কোৱা হয়। বৰষুণ বা বাৰিষা অহাৰ কেইদিনমান আগতে এই মন্দিৰৰ গৰ্ভৰ পৰা পানী টোপাল টোপালকৈ ওলাবলৈ আৰম্ভ কৰে। আটাইতকৈ আচৰিত কথাটো হ'ল ইয়াৰ পৰা সৰি পৰা টোপালবোৰে বৰষুণৰ টোপালৰ আকৃতি লয়। মন্দিৰৰ পূজাৰী মতে এই টোপালবোৰৰ আকাৰ চাই এইবাৰ বাৰিষা কেনে হ'ব সেইটো অনুমান কৰিব পৰা যায়। বৰষুণ হোৱা দিনবোৰত মন্দিৰত পানীৰ টোপাল বন্ধ হৈ যায়। এই মন্দিৰটো জুন মাহৰ প্ৰথমৰ পৰাই টোপাল পৰিবলৈ আৰম্ভ কৰে। এই মন্দিৰত প্ৰায় 50 ফুট উচ্চতাৰ কলা শিলেৰে নিৰ্মিত ভগৱান জগন্নাথৰ মূৰ্তি স্থাপন কৰা আছে। ইয়াৰ লগতে সুভদ্ৰা আৰু বলৰামৰ মূৰ্তিও আছে। এই মন্দিৰবোৰৰ দেৱালৰ পৰা বহু দূৰত অৱস্থিত। ইয়াৰ লগতে ভগৱান জগন্নাথৰ মূৰ্তিৰ চাৰিওফালে 10টা অৱতাৰৰ মূৰ্তি নিৰ্মাণ কৰা আছে। এই মন্দিৰৰ ভিতৰত
গৰ্ভগৃহৰ চাৰিওফালে স্তম্ভ আছে যিবোৰ সুন্দৰকৈ খোদিত কৰা হৈছে। বহু জীৱৰ অন্তত আজিলৈকে এই মন্দিৰ কেনেকৈ নিৰ্মাণ কৰা হৈছিল সেই কথা জানিব পৰা হোৱা নাই। নিউজ ডেস্ক ৰিপৰ্ট, ডিচি লাইভ 24।